নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ' লৈ তো জানুৱাৰীৰ এই কেইদিনতে প্ৰথম এই কেইদিনতে 2025 চনৰ ভালেকেইটা বিভাগৰ ফালৰ পৰা এই কেইদিনত চাকৰি মুকলি হৈছে তো আপোনালোকে আজিৰ এই ভিডিঅ'টোত এই কেইদিনত কোৰ পৰা চাকৰি মুকলি হৈছে লগতে অৰ্হতা কিমান হ'ব ইয়াতে আবেদন কেনেকৈ কৰিব পাৰিব সকলোখিনি কথা জানিবলৈ সক্ষম হ'ব আৰু এইটো ভিডিঅ' যদি আপোনালোকে চাই এই কেইদিনত যিমানকেইটা চাকৰি মুকলি হৈছে যিকোনো বিভাগৰ ফালৰ পৰা হ'ব পাৰে চেণ্ট্ৰেলৰ ফালৰ পৰা হওক বা অসম চৰকাৰৰ ফালৰ পৰা হওক সকলোখিনি আপোনালোকে তথ্য আজিৰ এই ভিডিঅ'টোতে আপোনালোকে গম পাব তো ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে যিসকলে এটা চাকৰি বিচাৰি ফুৰিছে তো আপোনালোকে অকণমানো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিলোঁ লগতে ইয়াতে মিনিমাম যদি অৰ্হতাৰ বিষয়ে ক'বলৈ যাওঁ 8 পাছৰ পৰা চাকৰি মুকলি কৰা হৈছে ইয়াতে লগতে হায়াৰ ছেকেণ্ডাৰী পাছ মেট্ৰিক পাছ যদিহে আপোনালোকে গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে আবেদন কৰিবৰ কাৰণে ইয়াতে নিশ্চয়কৈ চাকৰি মুকলি হৈছে আপোনালোকে এটা নহয় এটা পোষ্ট পাবই পাব য'ত নেকি আপোনালোকৰ অৰ্হতা অনুযায়ী আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব তো সকলোৰে কাৰণে চাকৰি মুকলি হৈছে ইতিমধ্যে গম পাইছে চাগে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পুনৰবাৰ আকৌ ৰিকুৱেষ্ট কৰিছোঁ লগতে চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ চাকৰি খবৰ সকলোতকৈ আগতে পাই থাকিবৰ কাৰণে লগতে আমাৰ যোৱাটো ভিডিঅ'ত বহুতো কমেণ্ট আহিছিল যে অংগনবাড়ীৰ ফালৰ পৰা চাকৰি মুকলি হৈছে নেকি তো ইয়াতে অংগনবাড়ীৰ ফালৰ পৰা চাকৰি মুকলি হৈছে তো সেয়াও আপোনালোকে গম পাব লগতে বেংকৰ ফালৰ পৰা আহিছে লগতে আৰু অন্যান্য কিছুমান পোষ্ট আহিছে পিয়নৰ পোষ্ট আহিছে তো আহক বন্ধুসকল বেছি পলম নকৰোঁ আমাৰ যিটো মূল ভিডিঅ' আছে আমি সেই মূল ভিডিঅ'লৈ বন্ধুসকল আগবাঢ়িছোঁ এটা প্ৰথমটো পোষ্ট আহিছে কাৰ্বি আংলং জুডিচিয়াৰী ফালৰ পৰা ইয়াতে পিয়নৰ কাৰণে পোষ্টটো মুকলি হৈছে মিনিমাম 8 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব আপোনালোকে 18 পৰা 40 লৈকে বয়সৰ সীমা বান্ধি দিছে এজ ৰিলেক্সেশ্যন আপোনালোকে ইয়াতে পাই যাব 12,000 টকাৰ পৰা 52,000 টকালৈকে আপোনালোকে দৰমহা পাব লগতে 20 জানুৱাৰী 2025 চন আবেদন কৰাৰ লাষ্ট ডেট হয় অফলাইনৰ এইটো পোষ্টত আবেদন কৰিব পাৰিব তো আপোনালোকে এইটো পোষ্টৰ যিখন অফলাইন ফৰ্ম হয় সেইখন ডাউনলোড কৰিবৰ কাৰণে অথবা ইয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া হৈছে সেইখন নিজে পঢ়ি চাবৰ কাৰণে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত কাৰ্বি আংলং জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট বুলি এটা লিংক পাব তাতে ক্লিক কৰিলে আপোনালোকে সকলোখিনি তথ্য পাবলৈ সক্ষম হৈ যাব তো বন্ধুসকল আগবাঢ়িছোঁ আজিৰ দিনটোৰ যিটো 2 নম্বৰটো চাকৰি তালে সেইটো হৈছে বেংকৰ ফালৰ পৰা HDFC বেংকৰ ফালৰ পৰা ৰিক্ৰুটমেণ্টটো মুকলি কৰি দিয়া হৈছে ৰিলেশ্যনশ্বিপ মেনেজাৰৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে লগতে ইয়াতে আবেদন কৰিবৰ কাৰণে অৰ্হতা ইয়াতে উল্লেখ কৰা আছে যে আপোনালোকে যিকোনো ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'লে আবেদন কৰিব পাৰিব 35 ইয়াৰ্ছ মেক্সিমাম বয়সৰ সীমা বান্ধি দিছে তাতকৈ অধিক হ'লে আবেদন কৰিব নোৱাৰিব যথেষ্ট এটা ভাল চেলাৰী পাবলৈ সক্ষম হ'ব লগতে 479 ৰুপিজৰ আপোনালোকে এটা আবেদন মাচুল দিব লাগিব 7 ফেব্ৰুৱাৰী 2025 চন আবেদন কৰা লাষ্ট ডেট হয় এইটো পোষ্টত আপোনালোকে অনলাইনতে আবেদন কৰিব পাৰিব তো যিসকল বন্ধু বান্ধৱী এইটো পোষ্টৰ কাৰণে এলিজিবল হয় আবেদন কৰিম বুলি ভাবিছে ডেছক্ৰিপশ্যন বক্সত HDFC ৰিক্ৰুটমেণ্ট বুলি এটা লিংক পাব তাতে ক্লিক কৰিলে আৰু অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে নিজে এবাৰ ডাউনলোড কৰি চাই ল'ব পাৰিব আগবাঢ়িছোঁ আজিৰ দিনটোৰ যিটো নেক্সট চাকৰি সেইটো হৈছে এপেক্স বেংকৰ ফালৰ পৰা এইটো বেংকৰ ৰিক্ৰুটমেণ্ট হয় 14টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA কাৰণে ইয়াতে ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব যিকোনো ডিচিপ্লিনৰ পৰা হ'লে কোনো কথা নাই কিন্তু ইয়াতে এটা মন কৰিবলগীয়া কথা হৈছে কি ইয়াতে আপোনালোকে এক্সপিৰিয়েঞ্চ থকা হয় বিচাৰিছে তো আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এইটো সেক্টৰত বেংকিং সেক্টৰত তেতিয়াহে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব অৰ্থাৎ এই 14টা পোষ্টত আবেদন কৰিব পাৰিব 21 পৰা 40 লৈকে বয়সৰ সীমা বান্ধি দিছে এজ ৰিলেক্সেশ্যন ইয়াতো পাই যাব আপোনালোকে 44,510 টকাৰ পৰা আপোনালোকৰ চেলাৰী আপোনালোকৰ ষ্টাৰ্ট হৈ যাব ইয়াতে যথেষ্ট যিহেতু এক্সপিৰিয়েঞ্চ থকাও বিচাৰিছে পোষ্টকেইটাও ভাল হয় সেইকাৰণে দৰমহা যথেষ্ট বেছি হয় ইয়াতে 1000 টকাৰ কিন্তু আবেদন মাচুল দিব লাগিব অলপমান বেছি হয় 21 জানুৱাৰী 2025 চন আবেদন কৰা লাষ্ট ডেট হয় এইটো পোষ্টটো অফলাইনতে আবেদন কৰিব পাৰিব ডেছক্ৰিপশ্যন বক্সত এপেক্স বেংক ৰিক্ৰুটমেণ্ট বুলি আৰু লিংক পাই যাব ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে নিজে পঢ়ি চাব পাৰিব যদি কিবা ডাউট থাকে তো বন্ধুসকল আগবাঢ়িছোঁ আজিৰ দিনটোৰ যিটো নেক্সট চাকৰি সেইটো হৈছে অংগনবাড়ীৰ ফালৰ পৰা ইয়াতে 30টা অংগনবাড়ী ৱৰ্কাৰ আৰু হেল্পাৰৰ কাৰণে ভেকেঞ্চিজ মুকলি কৰি দিয়া হৈছে ইয়াতে আপোনালোকে মন কৰিব যিসকল অংগনবাড়ী ৱৰ্কাৰ কাৰণে আবেদন কৰিব তেখেতলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু যিসকলে হেল্পাৰৰ কাৰণে আবেদন কৰিব তেখেতলোকে মেট্ৰিক পাছ কৰা হ'লে আবেদন কৰিব পাৰিব 18 পৰা 44 লৈকে বয়সৰ সীমা বান্ধি দিছে যিটো অংগনবাড়ী ৱৰ্কাৰ পোষ্ট হয় তাতে আপোনালোকে 6,500 টকাৰ চেলাৰী পাব প্ৰতি মাহিলী লগতে হেল্পাৰৰ পোষ্টত 3,250 টকাৰ আপোনালোকে প্ৰতি মাহিলী চেলাৰী পাবলৈ সক্ষম হ'ব 18 জানুৱাৰী 2025 চন আবেদন কৰা লাষ্ট ডেট হয় অফলাইনত এইটো পোষ্টত আবেদন কৰিব পাৰিব তো যিসকল কেণ্ডিডেটে এইটো পোষ্টত আবেদন কৰিম বুলি ভাবিছে তো তেখেতলোকে ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰিছে তেখেতলোকে এটা কাম কৰিব ডেছক্ৰিপশ্যন বক্সত অংগনবাড়ী ৰিক্ৰুটমেণ্ট বুলি আপোনালোকে লিংক পাব তাতে ক্লিক কৰিলে আৰু যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি হৈছে সেইখন আপোনালোকে নিজে পঢ়ি চাব পাৰিব আৰু তাৰ উপৰিও যদি কিবা ডাউট থাকি যায় আপোনালোকৰ তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব আমি তাৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম আগবাঢ়িছোঁ আজিৰ দিনটোৰ নেক্সট যিটো চাকৰি সেইটো হৈছে SBI ফালৰ পৰা ইয়াতে বন্ধুসকল SBI পিঅ'ৰ কাৰণে ভেকেঞ্চিজ মুকলি কৰি দিয়া হৈছে আৰু সৰ্বমুঠ পোষ্টৰ সংখ্যা হৈছে 600টা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব যিকোনো ডিচিপ্লিনৰ পৰা হ'লে আবেদন কৰিব পাৰিব আপোনালোকে সায়েন্স আৰ্টছ কমাৰ্চ যিকোনো ডিচিপ্লিনৰ পৰা হ'লে কোনো কথা নাই কিন্তু আপোনালোকে মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'বই লাগিব আবেদন কৰিবৰ কাৰণে
21 পৰা 30 লৈকে বয়সৰ সীমা বান্ধি দিছে ইয়াতে এজ ৰিলেক্সেশ্যন আপোনালোকে এটা পাই যাব যথেষ্ট ভাল স্যালাৰি পাবলৈ সক্ষম হ'ব আনৰিজাৰ্ভ ওবিসি আৰু ইডব্লিউএছ কেণ্ডিডেট সকলে 750 টকাৰ আবেদন মাচুল দিব লাগিব আৰু অন্যান্য যিসকল কেণ্ডিডেট থাকিব তেখেতলোকে আবেদন মাচুল দিব নালাগে 16 জানুৱাৰী 2025 চন আবেদন কৰা লাষ্ট ডেটখন অনলাইনতে আবেদন কৰিব পাৰিব এইটো পোষ্টত এত বেছি দিন নাই যদি এলিজিবল হয় আপোনালোকে এইটো পোষ্টত আবেদন কৰিম বুলি ভাবিছে নিশ্চয়কৈ আবেদন কৰিব পাৰে অনলাইনতে আবেদন ইতিমধ্যে চলি আছে মই ইতিমধ্যে উল্লেখ কৰিছো ডেসক্ৰিপচন বক্সত SBI পিঅ ৰিক্ৰুটমেন্ট বুলি লিংক পাব আপোনালোকে সেইখন তাতে ক্লিক কৰিলে ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখন আপোনালোকে নিজে পঢ়ি যাব পাৰিব বাৰে বাৰে কৈছো কিবাহে যদি ডাউট থাকে কমেন্ট বক্সত কমেন্ট কৰি ফুটিব আমি তাৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম তো বন্ধুসকল ভিডিঅ'ৰ এইখিনিতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট আছে আপোনালোকৰ অৰ্হতাসমূহ আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন আপোনালোকৰ অৰ্হতাসমূহ যদি আমি গম পাওঁ তেনেহলে আমাৰো সুবিধা হয় আপোনালোকৰ কাৰণে ভিডিঅ'সমূহ প্ৰস্তুত কৰিবৰ কাৰণে আমি গম পাওঁ যে আপোনালোকক কেনেকুৱা ধৰণৰ অৰ্হতাৰ চাকৰিৰ প্ৰয়োজন হয় তো তাৰ ভিত্তিতে আমি আপোনালোকৰ কাৰণে তেনেকুৱা ধৰণৰ অৰ্হতাৰ চাকৰিৰ খবৰ আপোনালোকৰ কাৰণে ভিডিঅ'ৰ জৰিয়তে আনিবৰ কাৰণে চেষ্টা কৰিম তো আমাৰো সুবিধা হ'ব সেয়ে ৰিকুৱেষ্ট কৰিছো আপোনালোকে আপোনালোকৰ অৰ্হতাসমূহ কমেন্ট বক্সত কমেন্ট কৰি লিখক কেনেকুৱা ধৰণৰ চাকৰি আচলতে আপোনালোকে বিচাৰি ফুৰিছে বহুতো বন্ধু বান্ধৱী ইতিমধ্যে লিখিছে তো যিসকলে লিখা নাই তেখেতলোকে লিখিবৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছো আপোনালোকক আৰু যে কি নহওক আগবাঢ়িছো আমাৰ যেটো নেক্সট চাকৰি সেইটোলে ইয়াতে আৰআৰবি মিনিষ্টেৰিয়েল এণ্ড আইছলেটেড কেটেগৰীৰ কাৰণে ইয়াতে চাকৰি মুকলি কৰি দিয়া হৈছে 1036টা পোষ্ট আছে মিনিষ্টেৰিয়েল এণ্ড আইছলেটেড কেটেগৰীজ ইন ভেৰিয়াছ আৰআৰবিজ তো ইয়াতে মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হলে আবেদন কৰিব পাৰিব এই 1036টা পোষ্টৰ ভিতৰত যিকোনো এটা পোষ্টত আপোনালোকৰ যদি মিনিমাম গ্ৰেজুৱেশ্যন আছে আবেদন কৰিব পাৰিব আৰু লগতে অন্যান্য কিছুমান অৰ্হতা ইয়াতে উল্লেখ কৰা আছে কিন্তু এই যিখন স্লাইড আছে স্লাইডখনত মানে নুজুৰেগৈ তো গোটেইখিনি অৰ্হতা লিখিবৰ কাৰণে তো ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেইকাৰণে মই জাষ্ট মিনিমাম যিটো প্ৰয়োজন সেইটো কৈছো আপোনালোকে নিজে চাই ল'ব বাকি যদিহে আপোনালোকে ইন্টাৰেষ্টেড হয় এইটো পোষ্টত আবেদন কৰিবৰ কাৰণে ঠিক আছে তো 18 পৰা 43 লৈকে বয়সৰ সীমা বান্ধি দিছে যথেষ্ট ভাল এটা স্যালাৰি পাব জেনেৰেল কেটেগৰী কেণ্ডিডেট সকলে 500 টকাৰ আবেদন মাচুল দিব লাগিব আৰু অন্যান্য সকলে অকমান কম হয় তো ইয়াতে 6 ফেব্ৰুৱাৰী 2025 চন আবেদন কৰা লাষ্ট ডেট হয় অনলাইনতে এইটো পোষ্টত আবেদন কৰিব পাৰিব ডেসক্ৰিপচন বক্সত ইয়াৰে লিংক পাই যাব আৰআৰবি মিনিষ্টেৰিয়েল এণ্ড আইছলেটেড কেটেগৰী ৰিক্ৰুটমেন্ট বুলি তো তাতে আপোনালোকে ক্লিক কৰিলে অফিচিয়েল এডভাৰটাইজমেন্টখন পঢ়ি চাই মেলি সবিশেষ জানিব পাৰিব যদি ইয়াতে কিবা থাকি গৈছে বুলি আপোনালোকে ভাবিছে আগবাইছো নেক্সট যেটো ৰিক্ৰুটমেন্ট হেতুলে বেংক অফ বৰোদাৰ ফালৰ পৰা আহিছে 1267 টা ইয়াতে স্পেশালিষ্ট অফিচাৰ পোষ্ট মুকলি হৈছে ভেৰিয়াছ ডিপাৰ্টমেন্টছ ইন বেংক অফ বৰোদা তো ইয়াতে বন্ধুসকল আপোনালোকে মিনিমাম গ্ৰেজুৱেশ্যন যিকোনো ডিসিপ্লিনৰ পৰা কমপ্লিট কৰা হলে আবেদন কৰিব পাৰিব মেক্সিমাম 42 ইয়াৰ্স বয়সৰ সীমা বান্ধি দিছে যথেষ্ট ভাল স্যালাৰি পাবলৈ সক্ষম হ'ব আনৰিজাৰ্ভ ওবিসি ইডব্লিউএছ কেণ্ডিডেট সকলে 100 টকাৰ আৰু অন্যান্য কেণ্ডিডেট সকলে 100 টকাৰ আবেদন মাচুল দিব লাগিব 17 জানুৱাৰী 2025 চন আবেদন কৰা লাষ্ট ডেট হয় অনলাইনতে এইটো পোষ্টত আবেদন কৰিব পাৰিব তো ইতিমধ্যে উল্লেখ কৰিছো ডেসক্ৰিপচন বক্সত আপোনালোকে বেংক অফ বৰোদা ৰিক্ৰুটমেন্ট বুলি লিংক পাব তাৰে ক্লিক কৰিলে আৰু যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি হৈছে এখন নিজে এবাৰ পঢ়ি চাব পাৰিব আগবাইছো নেক্সট যেটো ৰিক্ৰুটমেন্ট হেতুলে হেতু আহিছে ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ ফালৰ পৰা ইয়াতে অগ্নিবীৰ বায়ুৰ কাৰণে ভেকেন্সি মুকলি কৰি দিয়া হৈছে ইন্টাৰমিডিয়েট হাই সেকেন্ডাৰী পাছ অথবা ইকুইভ্যালেন্ট হলে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু ইয়াতে এটা কথা আছে আপোনালোকৰ ম্যাথমেটিক্স ফিজিক্স আৰু ইংলিশ থাকিব লাগিব আৰু অথবা যদি আপোনালোকে ইয়া নাই তো আপোনালোকে কি কৰিব লাগিব 3 বছৰীয়া আপোনালোকৰ ডিপ্লোমা যদি কোৰ্স কৰি থোৱা আছে যিকোনো ইঞ্জিনিয়াৰিং কোৰ্সৰ তো তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ ভিতৰত যিকোনো এটা থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে আৰু বয়সৰ সীমা সম্পৰ্কে যদি ক'বলৈ যাওঁ আপোনালোকে 1 জানুৱাৰী 2005 চনৰ পৰা 1 জুলাই 2008 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব যথেষ্ট ভাল স্যালাৰি পাব ইয়াতো আপোনালোকে 550 টকাৰ আবেদন মাচুল দিব লাগিব 27 জানুৱাৰী 2025 চন আবেদন কৰা লাষ্ট ডেট হয় অনলাইনতে এইটো পোষ্টত আবেদন কৰিব পাৰিব তো ডেসক্ৰিপচন বক্সত ইণ্ডিয়ান এয়াৰ ফোৰ্স ৰিক্ৰুটমেন্ট বুলি লিংক পাই যাব তাতে আপোনালোকে ক্লিক কৰিলে অফিচিয়েল এডভাৰটাইজমেন্টখন নিজে পঢ়ি যাব পাৰিব তো বন্ধুসকল এই কেন্দ্ৰত যিমান কিটা চাকৰি মুকলি হৈ আছে বৰ্তমান সকলো কিটা খবৰ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিলো আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভাল পাব আপোনালোকৰ কাৰণে হেল্পফুল হ'ব বুলি আশা কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছো যদিহে ভাল পাইছে এটা লাইক কৰি আমাক উৎসাহ দিবলৈ নাপাহৰিব লগতে চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ চাকৰি খবৰ সকলোতকৈ আগতে পাই থাকিবৰ কাৰণে তো বন্ধুসকল শেষত আপোনালোক সকলোলৈকে এটা সৰু ৰিকুৱেষ্ট আছে আপোনালোকে যিকোনো চাকৰিতে আবেদন কৰাৰ আগতে তাৰ যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি হয় এখন নিজে এবাৰ ভালদৰে পঢ়ি চাবলৈ কেতিয়াও নাপাহৰিব কাৰণ আমাৰ ভিডিঅ'ৰ জৰিয়তে হওক কেতিয়াবা কিছুমান কথা নজনাকে ক'বৰ কাৰণে থাকিও যাব পাৰে সেয়ে অফিচিয়েল এডভাৰটাইজমেন্টখন নিজে এবাৰ পঢ়ি চোৱাটো আবেদন কৰাৰ আগতে খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবো তো বন্ধুসকল বাস লগ পাম এনেধৰণৰ নতুন ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই টেক কেয়াৰ